কেনেকৈ কৰিব লাগে সেইটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আপুনি এটা ৱেবছাইটত যাব লাগিব, আছাম পুলিচ সেৱা সেতু। তো আছাম পুলিচ সেৱা সেতু ৱেবছাইটত যাই কিনে আপুনি কৰিব লাগিব ৰেজিষ্টাৰ। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজ খোল খাব। তো আপোনাৰ নাম বহাব দিছে, নামটো বহাব। মই নামটো বহাই দিছোঁ। মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰ বহোৱাৰ পিছত আপোনাৰ আহিব ক্ৰিয়েট পাছৱাৰ্ড। পাছৱাৰ্ডটো বহাই দিব। তাৰপিছত কনফাৰ্ম পাছৱাৰ্ড। তাৰপিছত আহিব আপুনি এজন আৰক্ষী কৰ্মী নেকি, ইয়াতে যদি হয় দিব, য়েছ দিব, যদি নহয় দিব। মই দিলোঁ। গেট OTP ক্লিক কৰিব। OTP অহাৰ লগে লগে ইয়াতে OTP সংখ্যাটো বহাই দিব। OTP বহাই ইয়াতে কৰিব লাগিব ভেলিডেট। মই ভেলিডেট কৰাই দিলোঁ। তাৰপিছত এনেকুৱা পেজ আহি যাব, অভিযোগ, FIR, পাব্লিক গ্ৰিভেন্স, তাৰপিছত আপোনাৰ জ্যেষ্ঠ নাগৰিক পঞ্জীয়ন। ইয়াতে আমি কি কৰিম, প্ৰাইভেট এমপ্লয়মেণ্ট ছাৰ্ভিচ, প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনত যাম আমি। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন আছে, ফৰ্ম ওলাই গ'ল, অনলাইন ফৰ্ম। ইয়াতে ফিল কৰিব লাগিব নাম, জাতীয়তাৰ ওপৰত আছে, যিটো জাতীয়তাটো আমাৰ ইণ্ডিয়ান অকলে আহি গৈছে। এইটো নামটো বহাই দিলোঁ। ইয়াতে ফাদাৰ নাম, পিতৃৰ নামটো বহাই দিব। পিতৃৰ নাম বহাৰ পিছত আপোনাৰ মাতৃৰ নাম, মাকৰ নামটো দি দিব। ইয়াতে আপোনাৰ জেণ্ডাৰ কোনটো হয় দি দিব। পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা কোনটো হয়, ষ্টেট, ডিষ্ট্ৰিক্ট, আৰক্ষী চকীটো বহুত ইম্পৰ্টেণ্ট হয়, কোনটো পুলিচ ষ্টেচনৰ আণ্ডাৰত হয় আপুনি এইটো দিব। ডিষ্ট্ৰিক্ট আপোনাৰ টাউন বা চহৰৰ নামটো দিব। পিনক'ডটো দি দিব। এতিয়া পিনক'ডটো বহাই কিনে আপুনি ওপৰৰ পিনে অলপ স্ক্ৰল কৰিব। তেতিয়া আপোনাৰ আহিব কি, আল্টাৰনেট কণ্টেক্ট নম্বৰ, মানে যোনটো ফোন আপোনাৰ আৰু এটা ফোন ব্যৱহাৰ কৰে, মানে আপোনাক কণ্টেক্ট কৰি আপোনাক পোৱা যাব, এইটো নাম্বাৰটো দি দিব ইয়াতে। অল্টাৰনেট নাম্বাৰ দিয়াৰ পিছত আপোনাৰ ইয়াতে আহিব ইমেইল আইডি আপুনি নিদিলেও একো নাই, দিলে ভাল, নিদিলে কোনো আপত্তি নাই, প্ৰব্লেম। আপুনি এইটো টিক মাৰ্ক কৰাই দিব। ইয়াতে আপোনাৰ ফটোখন আপলোড কৰিব। অলৰেডি ফটোখন মোৰ লেপটপত ছেভ আছিল, মই এইটো আপলোড কৰাই দিলোঁ। ইয়াতে চাব, আৰু এই ফটোটো অলপ MB 2 MB বেছি নহয়, এইটো অলপ মিলাই ল'ব। গতিকে এইটো ফটো মই আপলোড কৰাই দিলোঁ। তাৰপিছত আহিব আপোনাৰ ID প্ৰুফ, ভোটাৰ বা ড্ৰাইভিং লাইচেঞ্চ বা পাছপোৰ্ট, আধাৰ, গভট ID, যিকোনো ID এটা দিব। মই দি দিলোঁ, ইয়াতে ছাবমিট কৰাই দিলোঁ। এতিয়া আপোনাৰ কি হ'ল, ৰেজিষ্টাৰ ফৰ্মখন ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ইয়াতে আকৌ কি কৰিব লাগিব, ৰেজিষ্টাৰখন ফৰ্ম ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ইয়াতে আপুনি কি কৰিব পাৰিব, আপোনাৰ এড্ৰেছবিলাক আপুনি ভালকৈ কি ভৰালে, কি হ'ল, এইবিলাক চাব পাৰিব। এডিট প্ৰফাইল, এতিয়া আপুনি এডিট কৰিব পাৰে, কিন্তু আপুনি ছাবমিট কৰাৰ আগতে ভালকৈ ছাবমিট কৰিব। তাৰপিছত কি হ'ব, ইয়াত আপুনি লগ আউট কৰিব পাৰিব। লগ আউট আমি নকৰিম, আমি আছাম পুলিচ আকৌ যাম। আছাম পুলিচত অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনাৰ এইবিলাক আহি গ'ল। আৰু ইয়াতে আমি প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন আকৌ যাম। যাই কিনে ইয়াতে আপোনাৰ কি হ'ব, এতিয়া আমি পোষ্ট এপইণ্টমেণ্টটো দিম। তাৰপিছত আপোনাৰ নামটো আহি গ'ল অকলে, জেণ্ডাৰটো আহি গৈছে, মোবাইল নাম্বাৰটো মই বহুৱাই দিম, যিটো আপোনাৰ নিজৰ মোবাইল নম্বৰ হয়। এইটোতে ফোন কৰিব, এইটোতে আপোনাৰ কণ্টেক্ট কৰিব, গতিকে সেইখন নম্বৰটো দি দিব, মোবাইল নম্বৰ। তাৰপিছত আপোনাৰ এতিয়া পিতৃৰ নামটো ভৰাই দিম আকৌ। এইবিলাক ভৰোৱাতে অলপ চাব যাতে ভুল নহয়, পিছত কাৰেকশ্যন বহুত অসুবিধা হয়। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো চাই ল'ব, ডেট অফ বাৰ্থ বহাই দিব।
নেটৱৰ্ক বহোৱাৰ পিছত আপোনাৰ এতিয়া চাব যে স্থায়ী ঠিকনা আৰু বৰ্তমান এটা দিব, আৰু যদি বেলেগ হয় বৰ্তমান ঠিকনা তেতিয়াহ'লে আপুনি ইয়াতে ফিল আপ কৰিব পাৰে। গতিকে একেই আছে, গতিকে এইটো ছেম। সেই আই ডি প্ৰুফ মই আকৌ আধাৰ কাৰ্ডটো দিলোঁ। কিহৰ পৰা আবেদন কৰিছে, গতিকে চি এছ পি লিখি দিলোঁ। এইটো সংস্থাটোৰ নাম কি, এইটো বেংক হ'ব, বেংক দি দিলোঁ। ঠিকনাটো কি, বৰপেটা দি দিলোঁ। ইয়াতে আপোনাৰ নিজে লিখা এটা দৰখাস্ত লিখিব লাগিব, সেইটো ইয়াতে আপলোড কৰিব লাগিব। আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফ্ৰম কোম্পানী, বা নিজৰ ইণ্ডিভিজুৱেল নিজৰ হ'লে হ'ব, এইটো দি দিলোঁ। তাৰপিছত দিব দিছে বিজ্ঞাপনৰ কপিটো নাই, গতিকে সেই আপোনাৰ চেল্ফ ডিক্লেৰেশ্যন যিটো দৰখাস্ত লিখিছে সেইটো দি দিলোঁ মই তাতে। ইয়াতে আছে মন্তব্য, আপোনাৰ ৰিমাৰ্কছত দি দিলোঁ মই প্ৰাইভেট জব। ইয়াতে ছাবমিট কৰাৰ আগতে আপুনি এবাৰ ভালকৈ চাই ল'ব যে বস্তুবিলাক ঠিকে আছে নেকি, কাৰণ ইয়াতে যদি আপোনাৰ ছাবমিট কৰাৰ আগতে যদি কিবা মানে ভুল থাকে, ছাবমিট কৰাই দিয়াৰ পিছত আপোনাৰ এইটো ভুলটো শুদ্ধ কৰিব নোৱাৰে। গতিকে এবাৰ চাই ল'ব, চাই কেনে লাষ্টত চব যদি অ'কে আছে তেতিয়াহ'লে ইয়াতে আমি ছাবমিট কৰাই দিম। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ইয়াতে আহিব কি, পে' নাও অপশ্যন আহিব। 300 টকা এটা লয় প্ৰাইভেট ভেৰিফিকেশ্যন কৰিব গ'লে, এইটো অনলাইনত দিব লাগে পইচাটো। আপোনাৰ ইয়াতে আহি গ'ল, ইয়াতে আমি পে' কৰিম, এতিয়াই লগে লগে পে' কৰাই দিম। পে' কৰাৰ পিছত আপোনাৰ এইবিলাক ডিটেইলছবিলাক আহি যাব। আমি এতিয়া কৰিম কি, ইউ পি আই চিলেক্ট কৰিম। ইউ পি আই বহুত এটা ভাল সুবিধা আছে ইয়াতে পে'মেণ্ট কৰাৰ কাৰণে। SBI পে'মেণ্ট গেটৱেটো চিলেক্ট কৰিম। ইয়াতে আপোনাৰ ইউ পি আই চিলেক্ট কৰিম, ডেবিট কাৰ্ডেৰে কৰিব পাৰে। QR কোডো এটা ভাল মাধ্যম। ইয়াতে QR কোডটো আহি গ'ল, এতিয়া আপুনি যিকোনো ইউ পি আই দি আপুনি পে'মেণ্টটো কৰাই দিব পাৰে। এতিয়া মই QR কোডটো ফোনপে' বা গুগল পে'ৰ পৰা স্কেন কৰি এইটো মই পে'মেণ্টটো কৰাই দিলোঁ, কিন্তু পে'মেণ্টটো ফেইল হ'লেও কোনো অসুবিধা নাই, আপোনাৰ লগে লগে ষ্টেটাছটো চাব পাৰিব। এতিয়া আমি যাম কি, গো টু হোমত যাম। এতিয়া আমি কৰিম কি, লগইন, কাৰণ আমি অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ। এতিয়া আমি সেই লগইন কৰাৰ সময়ত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰাৰ সময়ত মোবাইল নম্বৰ আৰু পাছৱাৰ্ড দিছিলোঁ, সেই মোবাইল নম্বৰ আৰু পাছৱাৰ্ডেৰে এইটো লগইন কৰিম। তো লগইনত আই এম নট এ ৰবট, তো ইয়াতে ক্লিক কৰাই দিলোঁ। এতিয়া লগইন হৈ গ'ল। এতিয়া আমি যাম কি, এতিয়া আমাৰ সেই পেজটো আহি গৈছে। এতিয়া আমি সেই প্ৰাইভেট এমপ্লয়মেণ্ট ছাৰ্ভিচত যাম, প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন। ইয়াতে ক্লিক কৰিলোঁ, এতিয়া আহিলে ষ্টেটাছত ক্লিক কৰিম। এইটো চাওক, এতিয়া আহি গৈছে পে'মেণ্ট ছাকচেছ, গ্ৰীণ ছিগনেল। ইয়াতে আমি ডাউনলোড কৰিব পাৰিম সেই পে'মেণ্ট ৰিচিপ্টখন, আৰু ইয়াতে আহি যাব আপোনাৰ সেই যিটো পুলিচ ভেৰিফিকেশ্যনটো আহিব, ইয়াতে আপলোড কৰাই দিব পুলিচৰ পৰা সিহঁতে। গতিকে ইয়াৰ পৰা আমি আৰামছে ৰিচিপ্টখন ডাউনলোড কৰি থৈ দিলোঁ, আৰু পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টখনো ইয়াতে আপুনি পাই যাব। এসপ্তাহমান ৱেইট কৰিব লাগিব, এসপ্তাহ পিছত আৰামছে আহি যাব। থেংক ইউ।